ভাল গ্ৰন্থ প্ৰচাৰ হোৱাটো কামনা কৰোঁ আৰু বেয়া গ্ৰন্থৰ প্ৰচাৰ নোহোৱাটো কামনা কৰোঁ। এই মন্তব্য বিশিষ্ট কবি নীলিম কুমাৰৰ। গুৱাহাটী আৰ্টিষ্ট গিল্ডত 23 ফেব্ৰুৱাৰীত কবি শ্বাহিদ ইছলামৰ নতুন কাব্য গ্ৰন্থ কাগজ কাব্য অগতানুগতিক ধৰণে উন্মোচন কৰা হয়। বিশিষ্ট কবি নীলিম কুমাৰ, কবি জয়ন্ত কুমাৰ মান্তা, সমালোচক বিপুল শৰ্মা আৰু কবি জোনমণি দাসে গ্ৰন্থখন উন্মোচন কৰে। অনুষ্ঠানত কবি নীলিম কুমাৰে আধুনিক কবিতাৰ দিশ সন্দৰ্ভত মন্তব্য আগবঢ়াই কয়, আধুনিকতা এটা বাহ্যিক বস্তু নহয়, ই মানুহে ভিতৰৰ পৰা অনুভৱ কৰিবলগীয়া বিষয়। কবি জয়ন্ত কুমাৰ মান্তাই সমাজ আৰু ৰাজনৈতিক প্ৰেক্ষাপটত কবিসকলৰ দায়িত্বৰ বিষয়ে উল্লেখ কৰি কয়, সাম্প্ৰতিক সমাজ ৰাজনৈতিক পৰিস্থিতিয়ে যদিও পৰিৱেশ বিখন্ন কৰি ৰাখিছে, তথাপিও কবিসকলে আশাবাদী। সমাজৰ প্ৰতি কবিৰ সন্মান সদায় গুৰুত্বপূৰ্ণ। সমালোচক বিপুল শৰ্মাই নবীন কবিসকলৰ সাহিত্য কৰ্মৰ গুৰুত্ব উল্লেখ কৰি কয়, নতুন স্বামী কিমান শক্তিশালীভাৱে কাম কৰি আছে সেয়া নপঢ়িলে বুজিব নোৱাৰি। কবি শ্বাহিদ ইছলামৰ কাগজ কাব্য এক ভিন্ন ধৰ্মী সৃষ্টি হিচাপে মূল্যায়ন কৰি উন্মোচক কবি নীলিম কুমাৰে সকলোকে গ্ৰন্থখন পঢ়িবলৈ অনুৰোধ জনায়। তেওঁ কয়, ভাল গ্ৰন্থ প্ৰচাৰ হোৱা কামনা কৰোঁ আৰু বেয়া গ্ৰন্থৰ প্ৰচাৰ নোহোৱাটো কামনা কৰোঁ। কেতিয়াবা বেয়া গ্ৰন্থৰ ঠেলা হেঁচাত ভাল গ্ৰন্থ এখন ঢাক খাই যায়। সেইবাবে তেখেতে কাগজ কাব্য গ্ৰন্থখন প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত শংকৰদেৱ প্ৰকাশক গোষ্ঠীক বিশেষ গুৰুত্ব দিবলৈ অনুৰোধ জনায়। কাগজ কাব্য সন্দৰ্ভত নীলিম কুমাৰ লগতে কয় যে অসমীয়া কবি সাহিত্যত পৰীক্ষা নিৰীক্ষাৰ প্ৰতি যি অনীহা আৰু উদাসীনতা দেখা যায়, তাৰ বিপৰীতে শ্বাহিদ ইছলামৰ কবিতাই আমাক আশ্বস্ত কৰিছে। বিষয়বস্তুৰ নতুনত্ব আৰু ভাষাৰ স্বকীয়তাই তেওঁৰ কবিতাৰ প্ৰতি আমাক আকৰ্ষিত কৰিছে। গ্ৰন্থখনৰ কাগজ কাব্য নামৰ শীৰ্ষকটোৱে এক আকৰ্ষণীয় বক্তব্য বহন কৰিছে, যি অসমীয়া কাব্য সাহিত্যত আজি সংযোজিত হ'ল। আগলৈও তেওঁৰ কবিতাৰ প্ৰতি উন্মুখ হৈ থাকিম, আশাবাদী হৈ থাকিম। কাগজ কাব্য মই পঢ়িছিলোঁ পাণ্ডুলিপিটো, আৰু যেতিয়া পঢ়িছিলোঁ তেতিয়াই মই আনন্দিত হৈছিলোঁ এইকাৰণে শ্বাহিদ ইছলামৰ কবিতাত বহু দিনৰ মূৰত নতুন কবিসকলৰ পৰা এজনৰ ব্যতিক্ৰমী ভাষা, ব্যতিক্ৰমী বিষয় পঢ়িবলৈ পাইছিলোঁ। সাম্প্ৰতিক সময়ত নতুন কবিসকলৰ মাজত যিবোৰ দেখা পোৱা নাযায়, কেৱল আৱেগ বিভৰতাৰে ভৰি থাকে, তেওঁলোকৰ ভাষাৰ আধুনিকত্ব নাই। আধুনিকতা বোধ এইটো সময়ৰ পৰা জন্মা বোধ নহয়, এইটো সময়ে নকৰে। আধুনিকতা বোধটো এধৰণৰ আয়ত্ত কৰি ল'ব পাৰি ভাষাৰ মাজেৰে, ভাষাটো উপলব্ধি কৰিব পাৰিব লাগিব। ভাষাৰ মাজেৰে সেই আধুনিকতা বোধটো আমাৰ ভিতৰত জন্ম হৈ আছে। গতিকে আৰু কবিতা হ'ল এই ধৰণৰ এক ধৰণৰ কথা, যিটো কোনোবাই কৈছিলে যে এগৰাকী নাৰী, এগৰাকী প্ৰেমিকাই যদি প্ৰেমিকৰ পৰা বিচ্ছেদ হয়, প্ৰেমিকক হেৰুৱায়, তাৰ ফলত তেওঁ যি ধৰণৰ হেৰুৱাৰ বেদনাত যি ধৰণৰ কবিতা লিখিব, এইটো এক ধৰণৰ বেদনা। এগৰাকী নাৰীয়ে পুৰুষক হেৰুৱাৰ বেদনা, এগৰাকী প্ৰেমিকাই প্ৰেমিকজনক হেৰুৱাৰ বেদনা আছে, তাৰ ফলত কবিতা ৰচনা হয়, গীত ৰচনা হয়। কিন্তু এজন কৃপণে যদি তেওঁৰ ধন হেৰুৱায়, তেওঁৰ পইচা হেৰুৱায়, তাৰ কাৰণেও তেওঁৰ দুখ জন্ম হ'ব। এজন কৃপণৰ যেতিয়া ধন হেৰুৱায়, তেওঁ দুখ পায়। তেওঁৰ দুখেৰে তেওঁ যদি গীত ৰচনা কৰে, তেওঁ যদি কবিতা লিখে, সেয়া কিন্তু কাব্য নহয়, সেয়া কিন্তু কবিতা হ'ব নোৱাৰে। কথাখিনি একেই। এগৰাকী প্ৰেমিকে প্ৰেমিকক হেৰুৱাৰ দুখ, আৰু এজন কৃপণে তেওঁৰ ধন হেৰুৱাৰ দুখ। কিন্তু সেই কৃপণৰ ধন হেৰুৱাৰ দুখেৰে যদি তেওঁ লিখে, সেয়া কিন্তু কাব্য নহয়, সেইটো কবিতা হ'ব নোৱাৰে। এই কথাটো বুজিব লাগিব, সমাজে বুজিব লাগিব, আৰু আমি কাব্য বোধ থকা মানুহে বুজিব লাগিব। গতিকে
সকলো কথাৰে এই গভীৰতাত থাকিব লাগিব কবিতা এই গভীৰতা আমি চিনি পাব লাগিব এই বিষয়টো আমি চিনি পাব লাগিব ইয়াৰ অৰ্থ ইয়াৰ কাৰণটো হ'ল এই কৃপণে হেৰুৱাৰ দুখত কোনো ধৰণৰ আদৰ্শটো নাই এই সকলো সাহৰ মানে সকলোৰে সেই ভিতৰত মানে চিৰন্তন নহয় সকলো মানুহৰ কাৰণে চিৰন্তন নহয় গতিকে আমি তাক সাহিত্যই তাক বৰ্জন কৰিম গতিকে এই কথাখিনি মই হঠাৎ মনত পৰি গ'ল শ্বাহিদ ইছলামৰ কবিতাৰ কবিতাখিনি পঢ়োঁতে আৰু শ্বাহিদ ইছলামৰ এই আধুনিক ভাষাৰ আধুনিক বহুত আছে যি বহুত নতুন বহু কবিতাৰ সেই বহুত নাই একদম লোক কৰা নাই তেওঁ ভাষাৰ আধুনিকত্ব তেওঁ ৰক্ষা কৰিছে অৱশ্যে এতিয়াও তেওঁ বহুতখিনি কৰিব লগা আছে বহুতখিনি তেওঁৰ আয়ত্ততা দিব লগা আছে সেইখিনি তেওঁ নিশ্চয় পাৰিব মোৰ সেই বিশ্বাস আছে আৰু মই লিখিছোঁ মই অকণমান লিখি দিছোঁ যে সাম্প্ৰতিক অসমীয়া কাব্য সাহিত্যত পৰীক্ষা নিৰীক্ষাৰ প্ৰতি যি অনীহা বা উদাসীনতা দেখা যায় তাৰ বিপৰীতে শ্বাহিদ ইছলামৰ কবিতাই আমাক আশ্বস্ত কৰিছে আৰু বিষয়বস্তুৰ নতুনত্ব আৰু ভাষাৰ স্বকীয়তাই আমাক তেওঁৰ প্ৰতি লক্ষণীয় কৰিছে এতিয়াও আমি লক্ষ্য কৰিবলগীয়া কিছুমান কবিতা লিখিছে গতিকে তেওঁ আমাৰ কাৰণে এজন লক্ষণীয় কবি হৈ উঠিছে আৰু সাম্প্ৰতিক সময়ত তেওঁ আমাৰ এতিয়া সহযাত্ৰী আমাৰ সহযাত্ৰী মোৰ সহযাত্ৰী তেওঁ এজন কবি এইটো এটা মোৰ উপলব্ধি হৈছে এইটো ডাঙৰ মানে শ্বাহিদ ইছলামৰ এটা ডাঙৰ মানে কৃতিত্ব তেওঁ মই সহযাত্ৰী বুলি ভাবিছোঁ আৰু আধুনিক কবিতা যিসকলে লিখিছে অসমীয়া কবিতা যিসকলে অসমীয়া কবিতাৰ ঐতিহ্যক প্ৰতিনিধিত্ব কৰি আছে অসমীয়া কবিতাৰ এই ঐতিহ্যৰ লগত তেওঁ যুক্ত হৈ পৰিছে বহুতে যুক্ত হ'ব পৰা নাই কবিতা হাজাৰ হাজাৰ কবিতা লিখি আছে কিন্তু তেওঁলোক সময়ে স্বীকাৰ কৰিছে তেওঁলোকক আমাৰ লগত আমি যুক্ত কৰিব পৰা নাই তেওঁলোকক সেই ঐতিহ্যৰ লগত তেওঁলোক যুক্ত হৈ যাব পৰা নাই চিন হ'ব পৰা নাই কিন্তু তাৰ বিপৰীতে শ্বাহিদ ইছলামে যুক্ত হৈছে এইটোৱে আটাইতকৈ ডাঙৰ শ্বাহিদ ইছলামৰ আটাইতকৈ ডাঙৰ কৃতিত্ব গতিকে মই তেওঁক অভিনন্দন জনাইছোঁ আৰু তেওঁ আগলৈও লিখি যাব এতিয়াও বহুত সময় আছে তেওঁৰ বয়স হোৱা নাই বেছি গতিকে তেওঁ লিখি যাব পাৰিব অধ্যয়ন কৰিব অভিজ্ঞতা এতিয়া পুষ্ট কৰিব দিনে দিনে অভিজ্ঞতা এটা ডাঙৰ বিষয় অভিজ্ঞতা এটা কবিতাৰ কাৰণে ডাঙৰ এটা কবিতা বুলি নহয় সাহিত্যত এটা অভিজ্ঞতা প্ৰয়োজনীয় এটা কথা গতিকে সেই অভিজ্ঞতাৰে নিশ্চয় নতুন নতুন বিষয়ক সাঙুৰি ল'ব কবিতাৰ বিভিন্ন চিন্তাধাৰা বিভিন্ন পৰীক্ষা নিৰীক্ষাৰে তেওঁ আৰু আগুৱাই যাব পাৰিব পৰীক্ষা নিৰীক্ষা আমাৰ অসমীয়া কাব্য সাহিত্যত অতিকৈ কম খুব বেছি পৰীক্ষা নিৰীক্ষা কৰিলে আমাৰ ইয়াত হাল্লা গোল্লাই হয় শক্তিশালীভাৱে পৰীক্ষা কৰিব ইয়াত টানেই আমাৰ অসমীয়া কবিতা বিশেষ ধৰণে কিন্তু তাক উত্যাগ কৰিব নালাগে এজন শক্তিশালী কবিয়ে কেতিয়াও পাঠকৰ সমালোচনা বা সমালোচকৰ সমালোচনাবোৰ উৎক্ষেপ নকৰাকৈ আগবাঢ়ি যায় যাব লাগিব উক্ত অনুষ্ঠানত গল্পকাৰ সৃজনা শৰ্মা বেদন্ত নাথ কবি গিৰিজা শৰ্মা অৰ্চনা দাস মাধুৰী সন্দিকৈ সাহিত্যিক কেৰামত আলী শ্বেখ অৰুণ মহন্ত প্ৰফুল্ল বৰ্মন ত্ৰিত চৌধুৰী আসফিয়া আহমেদ এ.আৰ. ৰহমানকে ধৰি কেইবাগৰাকীও নবীন প্ৰবীণ কবি আৰু সাহিত্যিকে অংশগ্ৰহণ কৰে কবি নীলাভ সৌৰভৰ আগধৰা অনুষ্ঠানটো কবিতা পাঠ সাহিত্যিক আলোচনা আৰু কথোপকথনৰ মাজেৰে সম্পন্ন কৰা হয়